দক্ষিণ মহিমারে উপ পৌর বিকাশ সেভেন স্টার ক্লাবের জন্য প্রথম বাকি জীবনের হাডুডু খেলা অনুষ্ঠান আয়োজন করা হয়েছে। এই খেলার মুখ্য অতিথি হিসাবে উপস্থিত আছে জেরুল হক বিশিষ্ট সমাজকর্মী গুৱাহাটী হাতীগাঁও। তেখেতৰ পৰিচয় আৰু দুআষাৰ কোৱাৰ কাৰণে বিশেষ এটি ঘোষণা আমার ভলেন্টিয়ার সকল, আমার বিডিবি সকল, আমার ভলেন্টিয়ার সকল আৰু বিডিবি সকলক মই বিনম্ৰভাৱে আহ্বান জনাইছো। আপোনালোকে নিশ্চয় অৱগত ইতিমধ্যে আমাৰ মুখ্য অতিথি আহি পাইছে, গতিকে আপোনালোকে যেনেধৰণে খেল উপভোগ কৰি আছে ঠিক তেনেকৈ আমাৰ মুখ্য অতিথিৰো নিশ্চয় খেল উপভোগ কৰাৰ এটা আশা আছে। গতিকে ভলেন্টিয়াৰ সকল আৰু স্বেচ্ছাসেৱক সকলক মই অনুৰোধ জনাইছো, আমাৰ ষ্টেজৰ সন্মুখত থকা থিয় হৈ থকা মানুহখিনিক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো বাউণ্ডাৰী বাহিৰত দিয়ক। নিশ্চয় আমাৰ খেল চোৱাৰ আমাৰো এটা ইচ্ছা হয়, আপোনালোকে উপভোগ কৰি আছে, নিশ্চয় আমাৰ উপভোগ কৰা নিশ্চয় এটা আমাৰ ইচ্ছা হয়। গতিকে ৰাইজক মই অনুৰোধ জনাইছো আমাৰ ষ্টেজৰ সন্মুখত থকা থিয় হৈ থকা মানুহখিনিক মই কৰা জোৰে ৰিকুৱেষ্ট কৰিছো, আমাৰ ষ্টেজৰ সন্মুখৰ ৰাস্তাখিনি অলপ খালী কৰি দিয়ক। বিডিবি সকল আপোনালোকৰ নিজৰ নিজৰ দায়িত্ব পালন কৰক। ইয়াৰ পিছত আমি আৰম্ভ কৰিম লাউৰাজান গোল্ডেন ক্লাব বনাম মহিমাৰী মহিদুল ইছলাম সেভেন স্টাৰ ক্লাব মহিমাৰী। দুয়ো দলৰ খেলুৱৈৰ কাৰণে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছো আৰু দুয়োজন খেলৰ অধিনায়কক আমি মঞ্চৰ